মই একেবাৰে সাধাৰণ ব্যক্তি আৰু ৰাষ্ট্ৰীয় সভাপতি আমাৰ নেতা, মোৰ নেতা, তেখেত আমাৰ ইয়ালৈকে আহিব আৰু ৰাইজ মোৰ মতে অত্যন্ত সুখী হৈ আছে যে আমাৰ দলৰ নতুন ৰাষ্ট্ৰীয় সভাপতিগৰাকীক সচক্ষুৰে খন্তেক সময়ৰ পাছতে দেখা পাব। গতিকে মই ভাবোঁ যে 40,000তকৈও অধিক জাগীৰোড সমষ্টিৰ শুভাকাংক্ষী সমৰ্থক আহিব আমাক আশীৰ্বাদ কৰিবলৈ, নীতিন নবীন ডাঙৰীয়াক স্বাগতম জনাবলৈ। মই ভাবোঁ অলপ পাছতে এই সভাস্থলী লোকাৰণ্য হ'ব। ৰাইজৰ আশীৰ্বাদ বা ভোটৰ ওপৰত আপোনাৰ ওপৰত কিমান বৰষিব বুলি ভাবে, কেনেধৰণৰ হ'ব? চাওক, যোৱা 5 বছৰ নহয়, যোৱা 10 বছৰ ৰাইজৰ কাৰণে যথেষ্ট কাম কৰিবলৈ চেষ্টা কৰিছোঁ। মই আপোনালোকক জনাব খোজোঁ যে 9 তাৰিখে ইলেকশ্যন হ'ব। 9 তাৰিখৰ পৰা 25 দিন ইলেকশ্যনৰ মাজত কাউণ্টিঙৰ মাজত 25 দিন থাকিব। আপোনালোকে যদি বিশ্বাস কৰে সেই 25 দিনো বহি নাথাকোঁ। ইলেকশ্যনৰ আগত যিমান কাম কৰোঁ সেই 25 দিনো সিমানেই কাম কৰোঁ আৰু ইলেকশ্যন জিকাৰ পাছৰ পৰা সমানেই কাম কৰোঁ। গতিকে ৰাইজক সেৱা কৰিবলৈকে প্ৰয়াস কৰিছোঁ। কোনো দিনেই থমকি ৰোৱা নাই জাগীৰোড সমষ্টিৰ ৰাইজক যদি ক'ৰবাত সহায় কৰিব পাৰিছোঁ। তাৰ উপৰিও উন্নয়নৰ ক্ষেত্ৰত যিমান পাৰিছোঁ কৰিছোঁ। আজিৰ পৰা 10 বছৰ আগতে যেতিয়া মই ৰহা সমষ্টিৰ পৰা জাগীৰোডলৈকে আহিছিলোঁ, ইয়াৰ ৰাস্তা পথৰ অৱস্থা অত্যন্ত বেয়া আছিল। ইয়াৰ পেপাৰ মিলটো বন্ধ হৈ গৈছিল। ইয়াত দলং বুলিবলৈ প্ৰায় নাছিলেই। আজি সেই পৰিৱেশ নাই। আজি ৰাস্তা হ'ল, দলং হ'ল, বানপানীৰ বিভৎস পৰিৱেশ আছিল। আজি জাগীৰোড সমষ্টিত বানপানী নহয়। আপোনালোকে যদি জাগীৰোড সমষ্টিৰ উত্তৰাঞ্চললৈ গৈ দেখে, লাখ লাখ বিঘা মাটিত এতিয়া মাকৈ খেতি কৰে। 5 বছৰ আগত মাকৈ খেতি কোনো নকৰিছিল। 5 বছৰ আগত যেনে তেনে এবাৰ বড়ো ধানৰ খেতি কৰিছিল, কিন্তু বড়ো ধানৰ খেতিত কম লাভ হয়, মাকৈত বেছি লাভ হয়। এতিয়া লাখ লাখ বিঘা মাটিত হাজাৰ হাজাৰ কৃষকে মাকৈ খেতি কৰিছে। আৰু যোৱাকালিও মই সেই অঞ্চলৰ পৰা আহিছোঁ। সেই অঞ্চলৰ মানুহৰ এতিয়া বডি লেংগুৱেজ চেঞ্জ হৈ গৈছে। সেইখিনি মোৰ প্ৰাপ্তি। সেইখিনি মই ক'ৰবাত যে কৰিবলৈকে চেষ্টা কৰিছিলোঁ, সেইখিনিয়ে ক'ৰবাত চাগে সফল হৈছোঁ বুলি ভাবোঁ। ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত জাগীৰোডলৈকে আনিছে, য'ত নেকি 29,000 ল'ৰা ছোৱালীয়ে চাকৰি পাব। কাম পূৰ্ণ গতিত চলি আছে। মেডিকেল কলেজ আমাৰ সমষ্টিত বনাইছোঁ, অডিটৰিয়াম বনাইছোঁ, ইয়াতে আমি ষ্টেডিয়াম বনাইছোঁ, আটক ধুনীয়া IB বনাইছোঁ। আৰু নিশ্চয়কৈ কৰিব লগা আছে। অসমৰ 5টা উন্নত সমষ্টিৰ মাজলৈকে জাগীৰোডক লৈ যোৱাৰ সপোন দুৰ্বাৰ। এই সপোনক সাকাৰ কৰিবলৈকে প্ৰয়াস কৰিম, প্ৰচেষ্টা কৰিম। আপুনি বেলেগ সমষ্টিটো যিহেতু নিৰ্বাচনী প্ৰচাৰ সভা চলাব, গতিকে জাগীৰোডবাসীক আজিয়ে আপুনি এটা মোটামুটি মই আজিয়ে মোৰ লাষ্ট কেম্পেইন কৰিম জাগীৰোডত। আচলতে ৰাইজে ইমান মৰম কৰে মোক, ৰাইজে কয় কেম্পেইন কৰিবলৈ আপুনি নাহিলেও হ'ব। তথাপিতো নিজৰ মানুহখিনিক মাত দিয়াৰ চেষ্টা কৰোঁ। আজি সকলোকে পামেই, নমিনেশ্যনৰ দিনা সকলোকে পাইছোঁ। আজিৰ পৰা হয়তো খুব কম সময় নিজৰ সমষ্টিত থাকিব। মানে পিতৃ হাজৰিকাৰ হৈ পেলাই ৰাইজে ডেফিনেটলি কৰে, আগতেও কৰিছে। লোকসভা নিৰ্বাচনত মই এদিন কেম্পেইন কৰিছিলোঁ। লোকসভা নিৰ্বাচনৰ সময়ত বাহিৰত আছিলোঁ, মই এদিন কেম্পেইন কৰিছিলোঁ। মাত্ৰ এদিনত 4খন মিটিং কৰিছিলোঁ। আৰু সেই লোকসভা নিৰ্বাচনত বিজেপিৰ ফালৰ পৰা অসমৰ ভিতৰত দ্বিতীয় হায়েষ্ট ভোট পাইছিলোঁ। পঞ্চায়তৰ নিৰ্বাচনত মাত্ৰ 4 দিন কেম্পেইন কৰিছিলোঁ। হয়তো সেইখিনি সময়ত পঞ্চায়তৰ নিৰ্বাচনত চাগে অসমৰ ভিতৰত জিলা পৰিষদ কেন্দ্ৰিক হায়েষ্ট ভোট পাইছিলোঁ। গতিকে এইবাৰ সিমান পাম নাপাম মই নাজানো, কিন্তু মই নহ'লেও জাগীৰোডৰ কাৰ্যকৰ্তাই, জাগীৰোডৰ ৰাইজে মোৰ কাৰণে কেম্পেইন কৰে। মোৰ আশীৰ্বাদ। অখিল গগৈ বিশেষকৈ শিৱসাগৰ সমষ্টিত কুশল দুৱৰীক প্ৰাৰ্থিত্ব দিয়াৰ পিছতে অখিল গগৈ আক্ৰমণাত্মক বাক্য প্ৰক্ষেপ কৰিছিল। তাৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰী ইতিমধ্যে প্ৰণৱ বড়োৰ প্ৰসংগটো উত্থাপন কৰিছে। প্ৰণৱ বড়ো হত্যাকাণ্ডত অখিল গগৈ ডাঙৰীয়াৰ অলপ মানসিক কষ্ট হৈছে বুলি মই অনুভৱ কৰোঁ। তেওঁ ভাবা নাছিল কুশল দুৱৰী ডাঙৰীয়া তাৰ পৰা প্ৰাৰ্থী হ'ব, কাৰণ কুশল দুৱৰী ডাঙৰীয়া তাৰ স্থানীয় মানুহ, অখিল গগৈ ডাঙৰীয়া বাহিৰৰ মানুহ। অখিল গগৈ ডাঙৰীয়াই সমষ্টিত থকাতকৈ বেছি সময় দিয়ে কাজিৰঙা অৰ্কিড ৰিজৰ্টক। তেখেতৰ ব্যৱসায়স্থলীক বেছি সময় দিয়ে। সমষ্টিত যিমান সময় দিয়ে তেখেতৰ ব্যৱসায়স্থলী, তেখেতৰ ৰিজৰ্ট কাজিৰঙা অৰ্কিড পাৰ্কক বেছি সময় দিয়ে। নামনি অসমক বেছি সময় দিয়ে।
কিন্তু এইবাৰ তেওঁ নামনি অসমলৈ ওলাবলৈ ভয় খাইছে। নামনি অসমৰ বিভিন্ন অঞ্চলত তেখেতৰ কেণ্ডিডেট আছে, আহিবলৈ কিহৰ কাৰণত ভয় খাইছে মই সেইটো সুধিব খুজিছোঁ। ঢিঙততো তেওঁ কেম্পেইন কৰিবলৈ আহিব লাগিছিল, গোৱালপাৰাত তেখেতে কেম্পেইন কৰিবলৈকে আহিব লাগিছিল, দলগাঁৱত তেখেতে কেম্পেইন কৰিবলৈকে লাগিব লাগিছিল, কিন্তু কিহৰ তাৰণাত তেওঁ নামনি অসমলৈকে আহিবলৈ ভয় খাইছে? অখিল গগৈ ডাঙৰীয়াক মই প্ৰশ্ন সুধিছোঁ। অখিল গগৈ ডাঙৰীয়াৰ অৱস্থা বহুত বেছি ভাল নহয়, কাৰণ শিৱসাগৰৰ জনতাই চৰকাৰৰ লগত থাকিব খুজিছে। অখিল গগৈ ডাঙৰীয়াতো চৰকাৰ বনাব নোৱাৰে, কংগ্ৰেছ দলেতো চৰকাৰ বনাব নোৱাৰে। চৰকাৰৰ লগত নাথাকাৰ ফলত এই সমষ্টিটোৱে চাফাৰ কৰিছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজে কাৰেংঘৰ বনাইছে। মই নিজে গৰাখহনীয়াৰ কাৰণে 300 কোটি টকা দিছোঁ, তাত অখিল গগৈ ডাঙৰীয়াৰ কোনো অৰিহণা নাই। অখিল গগৈ ডাঙৰীয়াৰ মোৰলৈকে এখন চিঠি আছে নেকি যে আপুনি মোৰ সমষ্টিৰ ব্ৰহ্মপুত্ৰ নদীৰ কিনাৰত গৰাখহনীয়া ৰোধ কৰক? মই নিজে গৈ কৰিছোঁ, কাৰণ সেই মানুহখিনিৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে, সন্মান আছে। খিলঞ্জীয়া মানুহ, অসমীয়া মানুহ, ভাৰতীয় মানুহ। গতিকে অখিল গগৈ ডাঙৰীয়া তাৰ পৰা আঁতৰিলেহে উন্নয়ন 3 গুণ হ'ব, 4 গুণ হ'ব, 5 গুণ হ'ব। ৰাইজে এই কথা বুজি পাইছে। সোমাই গ'লে এবাৰ অখিল গগৈ মই ভাবিছোঁ তেনেকুৱাই হৈছে।